সকলোৱে তেওঁৰ মিউজিক শুনি শুনি হেৰি কৰিছে। গতিকে সেইটো পৰাণ বৰকটকী আমাৰ যজোদাৰ নেতৃত্বত যিটো টীমে কাম কৰিলে আৰু অমানসিক কষ্ট কৰি পেলাই মানুহখিনিয়ে কাম কৰিছে। আৰু সকলোৱে আমি নিজে এটা পৰ্যায়ত অনুভৱ কৰিলোঁ যে আমাৰ শাৰীৰিক ক্ষমতাতকৈ ঊৰ্ধলৈ গৈ মানুহে কষ্ট কৰি আছোঁ। গতিকে ক'ৰবাত তেওঁৱে হয়তো আমাক সেই শক্তিখিনি দিছে। নোখোৱা নেমেলাকৈ গোটেই মানুহখিনিয়ে কষ্ট কৰিছে আৰু কাৰো তাৰ মাজত জ্বৰো হোৱা নাই, পানী লগাও হোৱা নাই। মানে এটা অদ্ভুত ধৰণৰ শক্তিৰে মানুহখিনিয়ে কাম কৰি আছে, উৎসাহেৰে কাম কৰি আছে। এটাই কথা যে তেওঁ বিচাৰিছিল 31 তাৰিখ, গতিকে তেওঁক 31 তাৰিখ দিব লাগিব। তেওঁ নিশ্চিতভাৱে সুখীয়ে হ'লহেঁতেন। আৰু অসমীয়া চিনেমাৰ দপদপনি, আঞ্চলিক ভাষাৰ ছবিৰ দপদপনি, সেইটো বিচাৰিয়েই তেওঁ ইমান বছৰে যুঁজি থাকিল। তেওঁ নিশ্চয় সুখী হ'ল। তেওঁ থাকিলেতো গোটেই কথাবিলাক বেলেগেই হ'লহেঁতেন, গোটেই প্ৰক্ৰিয়াটোৱে বেলেগ হ'লহেঁতেন। নথকাটো অনুভৱ হয়, আকৌ নথকা বুলি মানি ল'বলৈও কষ্ট হয়। গতিকে এটা অদ্ভুত ধৰণৰ দুমোজাৰ মাজতেই আছোঁ। কিন্তু তেওঁ অসমীয়া চিনেমাক যি ধৰণে চাব বিচাৰিছিল সেইটো যাতে হয়। কাইলৈ ৰৈ ৰৈ বিনালেতকৈ ডাঙৰ চিনেমা হওক। আমাৰ 4:25 পৰা দৰ্শনী আৰম্ভ হৈছে। 24 ঘণ্টা অসমীয়া চিনেমা চলক, তেনেকুৱা চিনেমা আহক, যাৰে চিনেমা নহওক। সেইটোৱে তেওঁৰ প্ৰতি শ্ৰদ্ধা। আমি ৰাহুল গৌতম শৰ্মাক যদি জানো, জুবিন গাৰ্গৰ যোৱা বছৰসমূহত কেইবাটাও বিষয়বস্তু, বিশেষকৈ গানেই হওক বা কেইবাখনো চিনেমাৰ তেওঁৰ বিভিন্ন সময়ত আপুনি সহযোগী হৈ আছে। নিজৰ পুত্ৰৰ দৰে আপোনাক মৰম কৰিছিলে আৰু আপুনি পুত্ৰৰ দায়িত্ব পালন কৰিছিলে, আৰু আজিও আপুনি সেই পুত্ৰৰ দায়িত্ব পালন কৰিয়েই গোটেই কামখিনি কৰিব লাগিব। হয়, তেওঁ যিটো আস্থা ৰাখিছিলে এইটো এতিয়া যিকোনো কথা এতিয়া বৌক সুধি আমি আগবাঢ়ি যাব লাগিব। আগলৈও তেওঁৰ সৃষ্টিসমূহ বা তেওঁ যিসমূহ বিচাৰিছিলে, বহু কথা হয়তো আপুনি গম পাইছিলে তেওঁৰ কি বিচাৰিছিলে, কেনেধৰণে বিচাৰিছিলে, সেইসমূহ আগুৱাই নিয়াৰ ক্ষেত্ৰত পৰিকল্পনা নিশ্চিতভাৱে আমি বৌৰ নেতৃত্বত গোটেই কামখিনি কৰিম। এই ছবিখন বৰ কম সময়ত আমি সাজু কৰি ল'বলগীয়া হ'ল। ছবিখন এতিয়া সাজু হৈ গ'ল, আজিৰ পৰা ৰাইজৰ মাজলৈ গৈছে। এতিয়াৰ পৰা পৰৱৰ্তী কাম কাজখিনি কেনেধৰণে বৌৰ লগত কথা পাতিম। শ্যামন্তক দা আছে, পৰিয়ালৰ মানুহখিনি আছে, সভাকাংক্ষীসকল আছে। আমি কথা পাতি সেইধৰণে আগবঢ়াই লৈ যাম।